আজিৰ খণ্ডটিত আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাই আকাশবাণীৰ হৈ 1985 চনৰ 7 নৱেম্বৰত আগবঢ়োৱা এটি সংগীতানুষ্ঠান। এই সংগীতানুষ্ঠানৰ সম্পাদিত ৰূপ এয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। মই প্ৰথমে ধন্যবাদ দিওঁ আকাশবাণীত মই বহুত দিন আগৰ পৰা গান গাই আহিছোঁ। 5 টকা মোৰ ফিজ আছিলে তেতিয়া। 1939 চন কলিকতাৰ আকাশবাণীত মই গান গাইছিলোঁ। 5 টকা নগদ টকা দিছিল। তেতিয়া জ্যোতি ককাইদেউ আৰু বিষ্ণুপ্ৰসাদ ৰাভাই মোক লৈ গৈছিলে, ফণী শৰ্মাদেৱে লৈ গৈছিলে ৰেকৰ্ড কৰাবলৈ। তাৰপিছত আকাশবাণীলৈ আহিলোঁ। 40ৰ দশকত তেতিয়া আমাৰ ইয়াত একো নাছিলে ৰেডিঅ', তো ৰেডিঅ'লৈ আহিলোঁ। 1948 চনত শ্বিলং আৰু গুৱাহাটীত সৰু সৰু 2টা ষ্টেচন দিলে দয়া কৰি ভাৰত চৰকাৰে। সেই খেৰৰ ঘৰত ইয়াতে আৰম্ভ হৈছিলে উজন বজাৰত। তাৰ পিছৰ পৰা গান গাইছোঁ। আজি মোক কোৱা হৈছে যে এটা পৰিক্ৰমা কৰিব লাগে তুমি। দিল্লীৰ আকাশবাণীয়ে ক'লে যে আপুনি শিলচৰলৈ যাব লাগে, ইম্ফললৈ যাব লাগে, ডিব্ৰুগড়লৈ যাব লাগে, অসমলৈ যাব লাগে। বোলো কি কৰিব লাগিব? বোলে আমি ৰেকৰ্ড কৰিম আপুনিনো কেনেকৈ গান গায়, কেনেকৈ কথা কয়, কেনেকৈ গণ্ডগোল কৰে, এইবিলাক আমি ৰেকৰ্ড কৰিম। মই বোলো ঠিক আছে। এইটো ফাংচন নহয়তো? বোলে নহয়। তাত মানুহে চিঞৰিব নেকি আমুকটো গাওক তামুকটো গাওক? বোলে নাই, নহয়। গতিকে মোক স্বাধীনতা এটা দিছে, আপোনালোকৰ অনুমতি লৈ মই কি কৰোঁ মই নাজানো। আজি আপোনালোকৰ সৈতে কটাব খুজিছোঁ। আপোনালোক গুৱাহাটীৰ এলিট, আপোনালোকে মোক মৰম কৰি আহিছে গোটেই জীৱন। মই 50 বছৰ গান গালোঁ, কাৰণ 1937 চনত মই উলাহেৰে নাচি বাগি হলি বিয়া খুলি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গান গাইছিলোঁ। আৰু জ্যোতি ককাইদেৱে আমাক জয়মতী আৰু শোণিতকুঁৱৰীত গান গাইছিলে। মই তেতিয়া ক্লাছ 6ত পঢ়োঁ। 1939 চনত মই প্ৰথম গান এটা লেখোঁ, অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম, নতুন অসম গঢ়িম। গতিকে মোৰ জীৱনৰ সৈতে সম্বন্ধ থকা কেইটামান গান গাই 1 ঘণ্টা 10 মিনিট মানত মই শেষ কৰিম, আপোনালোকক বহুৱাই নাৰাখোঁ। জন্ম হ'লো শদিয়াত, মায়ে গায় আমাৰে মইনা শুবই, বাড়িতে বগৰী ৰুবই, বাড়িতে বগৰী পকি সৰিব, মইনাই বুটলি খাব। দেউতাই গায় মৎস্যকুৰ মনৰ সিংহ, বামন পৰশুৰাম, হলিৰাম বৰা শ্ৰীৰাম, বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছা কৃষ্ণ, অতজু পাৱে কৰোঁ প্ৰণাম। এইবিলাক পৰিৱেশত ডাঙৰ হৈ যুদ্ধ আহিছে। ইফালে আমাৰ স্বাধীনতা আন্দোলন আহিছে। তাৰ মাজতে পৰি মাৰ্ক্সো পঢ়া নাই, জন ডিউও পঢ়া নাই, কেইনছো পঢ়া নাই। তেতিয়া লিখিছিলোঁ অগ্নিযুগৰ ফিৰিঙতি মই নতুন ভাৰত গঢ়িম। এইটো অসম হৈছে চিৰাজত। বিষ্ণু ককাইদেৱে ক'লে অসম কৰি দে, এইটো মই অসম কৰি দিছোঁ। অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অগ্নিযুগৰ ফিৰিঙতি মই
অহংকারিক বোধিম নরকঙ্কালৰ অস্ত্ৰ সাজি অহংকারিক বোধিম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়িম নতুন ভাৰত গঢ়িম অধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ নয় পাব তাত ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত জাতিৰ অহংকাৰ নয় পাব তাত অস্পৃশ্যতাৰ মহাদানৱ আপোন হাতেৰে নাহি আপোন হাতেৰে নাহি আপোন হাতেৰে নাহি হৰিজন পাহাৰী হিন্দু মুছলিমৰ বড় পচুতীয়া কছাৰীয়া আহোমৰ অন্তৰ্ভেদী মৌবোৱা অন্তৰ্ভেদী মৌবোৱা ভেদাভেদৰ প্ৰাচীৰ ভাঙি ভেদাভেদৰ প্ৰাচীৰ ভাঙি সান্মৰ সৰগ ৰচিম সান্মৰ সৰগ ৰচিম সান্মৰ সৰগ ৰচিম সান্মৰ সৰগ ৰচিম সুৰটো দিওঁতে